গোৱালপাৰা জিলাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল মাৰ্জিনেৰে উত্তীৰ্ণ হৈছে তেওঁলোকক আজি সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু মহিলা ফেডাৰেশ্যনে আজি ইয়াত অভ্যৰ্থনা জনাইছে, অভিনন্দন জনাইছে। আৰু আটাইতকৈ ভাল কথাটো হ'ল যে অকল বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে যদিও অনুষ্ঠানটো আয়োজন কৰিছে, ইয়াত অকল বাঙালী ছাত্ৰ ছাত্ৰীকে ইয়াত অভিনন্দন জনোৱা হোৱা নাই। বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ভাল ৰিজাল্ট কৰিছে তেওঁলোকক ইয়াত অভিনন্দন জনোৱা হৈছে। মই ভাবো এয়া এটা ভাল লক্ষণ, যাতে আমি সমাজৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতে সমন্বয় বৃদ্ধি কৰিব পাৰো আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো যাতে সম্পৰ্ক সুদৃঢ় হয়। এই কাৰণে যিটো বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে উদ্যোগ লৈছে, আমি কেন্দ্ৰীয় সমিতিৰ পৰা তেওঁলোকক ধন্যবাদ জনাইছো আৰু আশা কৰো যে এনেবোৰ অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তত হওক। আজি যিটো অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সংঘাতপূৰ্ণ এটা পৰিৱেশ সৃষ্টি হৈছে, বিভিন্ন সংগঠনে জাতীয় সংগঠনে জাতিৰ নাম লৈ যেনেকুৱা বিভিন্ন জাতিৰ মাজত সংঘাতৰ পৰিৱেশ সৃষ্টি কৰিছে, ইয়াৰ সম্পূৰ্ণ বিপৰীত আমি ছবি ইয়াত আজি দেখিবলৈ পাইছো। ইয়াত আজি নিখিল ৰাভা ছাত্ৰ সংস্থা, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, বিভিন্ন জাতি জনগোষ্ঠী যিটো এটা মানে সুন্দৰ এটা পৰিৱেশ ইয়াত আমি দেখিব পাৰিছো। এই পৰিৱেশটো আমি বিচাৰো গোটেই অসমত হওক আৰু আন আন জাতি জনগোষ্ঠীৰ সংগঠন যিসকলে জাতিৰ নাম লৈ আজি বিভিন্ন জাতি জনগোষ্ঠীক মিডিয়াৰ সন্মুখত গালি গালাজ কৰি আছে, অসমীয়া অসমীয়া, ৰাভা অনাৰাভা, কোচ অনাকোচ, বড়ো অনাবড়ো, এই ধৰণৰ যিবোৰ কথা বতৰা আজি চলি আছে অসমত, এয়া ভাবো যে এখন সুন্দৰ অসম বা এটা শক্তিশালী অসমৰ কাৰণে এক কেতিয়াও শুভ লক্ষণ হ'ব নোৱাৰে। আৰু যুৱ সমাজ আৰু ছাত্ৰ সমাজ এটা জাতিৰ মেৰুদণ্ড, এটা মানে আমাৰ অসমৰ এটা মেৰুদণ্ড এই যুৱ সমাজ, বিভিন্ন জাতিৰ সংগঠনবোৰ। এই জাতীয় সংগঠন নেতৃবৃন্দৰ অন্তৰত যদি তেনেকুৱা বেলেগ বেলেগ জাতি জনগোষ্ঠীৰ কাৰণে যদি এনেবোৰ মানে কথাবোৰ যদি তেওঁলোকৰ মনত থাকে, বেলেগ বেলেগ জাতিৰ প্ৰতি যদি তেওঁলোকৰ এটা ক্ষোভ থাকে, ঘৃণা থাকে, মই ভাবো কেতিয়া অসমটো এটা সুন্দৰ পৰিৱেশ সৃষ্টি নহয়। অসম চৰকাৰক মই আহ্বান জনাম, আমি দেখিছো ইতিমধ্যে। চাওক, আজি মই এটা সংগঠন কৰো, মই যদি এতিয়া কওঁ যে মই কোনোবা এটা জাতি জনগোষ্ঠীক বেয়া পাওঁ, মোৰ বিৰুদ্ধে আইনতো ব্যৱস্থা ল'ব নোৱাৰে, আইনে ইয়াৰ কোনো প্ৰাধান্যতা নিদিয়ে মোৰ বিৰুদ্ধে ব্যৱস্থা ওলায়। কিন্তু এটা মানে মানৱতাৰ ক্ষেত্ৰত বা এটা মানৱ জাতিৰ ক্ষেত্ৰত কেতিয়াবা উপযুক্ত হয়নে যে আমি এটা জাতি জনগোষ্ঠী আন এটা জাতি জনগোষ্ঠীক গালি গালাজ কৰিম আৰু এটা জাতি জনগোষ্ঠীক আমি বিৰূপ মন্তব্য দিম? গতিকে এনেবোৰ সংগঠনক আমি ভাবো চৰকাৰে নাকি ল'ব লাগে। অসম চৰকাৰে যিদৰে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰি গৈ আছে, এটা সুন্দৰ পৰিৱেশ, এটা সুন্দৰ অসম গঢ় দিয়াৰ কাৰণে চেষ্টা কৰি আছে। যদি সঁচাকে তেওঁলোকে যদি নিজৰ উদ্দেশ্যটো পূৰণ কৰিব বিচাৰে, অসমক যদি ভাৰতৰ 5টা ৰাজ্যৰ মাজত মানে এটা উপযুক্ত ৰাষ্ট্ৰ হিচাপে, ৰাজ্য হিচাপে গঢ় দিব বিচাৰে, তেতিয়াহ'লে এনেবোৰ যিবোৰ সংগঠনে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত এটা ভয় ভাবুকিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে, এইবোৰ সংগঠনক তেওঁলোকে নাকি লগাব লাগে। আৰু আমি আপোনালোকৰ যোগেদি গোটেই অসমৰ ছাত্ৰ সমাজক আহ্বান জনাইছো যে আমি শিক্ষাক অগ্ৰাধিকাৰ দিব লাগে। শিক্ষাই আমাৰ সকলো জাতি জনগোষ্ঠীৰ এটা সমাজক আগুৱাই নিয়াৰ কোনো আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰে। গতিকে আমি নিজে বিভিন্ন নেশাৰ পৰা আঁতৰি থাকি, আৰু আমি বিশেষকে আমাৰ ছোৱালী সমাজক আমি আহ্বান জনাম আপোনালোকৰ জৰিয়তে। আমি ইতিমধ্যে দেখিছো গুৱাহাটীৰ নমতা বৰাৰ যিটো হত্যাকাণ্ড হৈছে, আমি ভাবো যিবোৰ আমাৰ ছোৱালীবোৰ গুৱাহাটী বা নিজৰ পৰিয়াল এৰি বাহিৰত গৈ পঢ়া শুনা কৰে, তেওঁলোকে এই ক্ষেত্ৰত বহু চিন্তাপূৰ্ণ তেওঁলোকে পদক্ষেপ লোৱা উচিত। প্ৰতিটো কাম কাজ কৰোঁতে নিজৰ পৰিয়ালক তেওঁলোকে ইনফৰমেশ্যন দিয়াটো উচিত। আৰু অভিভাৱকসকলে নিজৰ ছোৱালী ল'ৰাই বাহিৰত যেতিয়া পঢ়া শুনা কৰে, কি কৰি আছে, কেনেদৰে চলি আছে, এই বস্তুবোৰ যাতে লক্ষ্য ৰাখে। আৰু আমি আমাৰ ছোৱালীসকলক আমি আহ্বান জনাইছো, নিজৰ পৰিয়ালৰ প্ৰতি নিজৰ মৰম, নিজৰ ভাল পোৱা যিখিনি আছে সেইখিনি অটুট ৰাখি নিজৰ শিক্ষাৰ ওপৰত যাতে গুৰুত্ব দিয়ে, তাৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি গোটেই ছাত্ৰ সমাজ আহ্বান জনাইছো।